মৰিগাঁৱত সাইবাৰ অপৰাধীৰ বিৰুদ্ধে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান সাইবাৰ অপৰাধীয়ে অবৈধভাৱে আহৰণ কৰা সম্পত্তি জব্দৰ নিৰ্দেশ মৰিগাঁৱত দেশৰ ভিতৰতে দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে সাইবাৰ অপৰাধীয়ে অবৈধভাৱে আহৰণ কৰা সম্পত্তি জব্দ কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনক ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত সাইবাৰ অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁও আৰক্ষীৰ অভিযানত কেইবা শতাংশ কুখ্যাত সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে শৰীফুল ইছলাম নামৰ এজন সাইবাৰ অপৰাধীয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বিভিন্ন কৌশলেৰে কেইবা কোটি টকা আত্মসাৎ কৰিবলৈ সক্ষম হৈছিল সাইফুল ইছলামে অবৈধভাৱে আহৰণ কৰা মৰিগাঁও মাজমজিয়াৰ বিশাল মেগামাৰ্টৰ বিপৰীত দিশে থকা এক কথা 15 লেচা মাটি মৰিগাঁও জিলা প্ৰশাসনে আদালতৰ নিৰ্দেশত জব্দ কৰে পৰিবাৰ একাউণ্টত ঘৰৰ মানুহৰ একাউণ্টত ভৰাইছে গোটেই তথ্যবিলাক আমি কোৰ্টত পেছ কৰিলোঁ কৰাত তেখেতে প্ৰপাৰ্টি কিনা কথা গম পালোঁ আৰু সেইমতে আমি কোৰ্টত মহামান্য আদালতত ফেৰাৰ দি পেলাই তেখেতে যি সম্পত্তি আহৰণ কৰিছিলোঁ জব্দ কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ আৰু সকলোৱে জানে যে আমাৰ ভাৰতীয় সুৰক্ষা সংহিতাৰ অধীনত 107 ধাৰা তাতে এনেকুৱা প্ৰপাৰ্টি জব্দ কৰাৰ কাৰণে ব্যৱস্থা ৰাখিছে আৰু সেই আইনৰ আমি সুযোগ লৈ আমি তেখেতৰ প্ৰপাৰ্টি জব্দ কৰিছোঁ আজি আমাৰ আয়ুক্ত মহোদয় আহিছে আমাৰ চাৰ্কল অফিচাৰ আছে তেখেতসকলৰ নিৰ্দেশনত আমি যিখিনি প্ৰপাৰ্টি তেখেতসকলে সংগ্ৰহ কৰিছিলে শৰীফুল ইছলামে আমি জব্দ কৰিছোঁ আৰু এই অভিযান আমি অন্যান্য চাইবাৰ ক্ৰিমিনেলবিলাকৰ ক্ষেত্ৰতো আমি প্ৰয়োগ কৰিম আৰু যিখিনি আমি সম্পত্তি এনেকৈ অন্যায়ভাৱে বা এনেকৈ ঠগ প্ৰবঞ্চনা কৰি আহৰণ কৰিছিলে প্ৰায়বিলাক সম্পত্তি আমি তেওঁলোকক পৰ্যালোচনা কৰি আছোঁ আৰু আহৰণ জব্দ কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ এই ফ্ৰডষ্টাৰবোৰে তাৰমানে গোটেই বস্তুটো তাৰমানে কি আমাৰ যিবিলাক পেন কাৰ্ড বিভিন্ন ব্যক্তিৰ পেন কাৰ্ড বিভিন্ন মাধ্যমৰ যোগেদি তেখেতে আহৰণ কৰে আৰু ভুৱা পেন কাৰ্ড বনায় আধাৰ কাৰ্ড বনায় ভুৱা চিম কাৰ্ড লয় এইটো এটা বৃহৎ নেটৱৰ্ক চলি আছে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়েও আমাৰ এনেকুৱা ফ্ৰডষ্টাৰবিলাকক আমাৰ ইয়াৰ পৰা গ্ৰেপ্তাৰ কৰি নিছে অলপ দিন আগতেও পণ্ডিচেৰীৰ দুজন মানে ব্যক্তিক পণ্ডিচেৰী পুলিচক আমি গতাই দিছোঁ অলপ দিন আগতে আমি মুম্বাই পুলিচক গতাই দিছিলোঁ গতিকে এইবিলাক তথ্য এইটো সকলোৱে জনাটো উচিত যে যিবিলাক আমাৰ চাইবাৰ ক্ৰাইম হয় এইবিলাকৰ তথ্য ক'ৰবাত নহয় ক'ৰবাত লিপিবদ্ধ হৈ থাকে গতিকে চাইবাৰ ক্ৰাইম কৰি কোনো বাচি যাব নোৱাৰে হয়তো পলম হয় আমি তদন্ত কৰোঁতে অলপ সময় লাগে কিন্তু চাইবাৰ ক্ৰিমিনেলবিলাক ধৰা পৰিবই আৰু তেখেতসকলে যি সম্পত্তি আহৰণ কৰিছে এইবিলাক জব্দ হ'বই কোনো বাচি যাব নোৱাৰে এই কথাটো আমাৰ ৰাইজেও বুজাটো উচিত যিকোনো ডিজিটেল এভিডেন্স আমি যিকোনো প্ৰকাৰে আহৰণ কৰি আমি যিসকল দোষী আছে তেখেতসকলক কাঠগড়াত থিয় কৰাবলৈ আমি প্ৰচেষ্টা আৰক্ষীয়ে চাইবাৰ অপৰাধীবোৰক এটা হেৰি কৰিব বিচাৰিছিল যে আত্মীয় অপৰাধৰ পৰা আঁতৰি থাকক হয় হয় এইটো আমিতো কৈয়ে আছোঁ যে ডিজিটেল এভিডেন্স যিকোনো মুহূৰ্তত য'ত ত'ত লিপিবদ্ধ হৈ থাকে গতিকে এনেকুৱা ধৰণৰ চাইবাৰ ক্ৰিমিনেলে ভাবিছে যদি আমি ফেক ভুৱা এড্ৰেছ দেখুৱাই ভুৱা মানে আইডেণ্টিটি আমি চুৰ কৰি পেলাই এনেকুৱা ক্ৰাইম কৰি সফল হ'ব পাৰিম এইটো মিছা কথা যিকোনো মুহূৰ্ততে আমি আমাৰ তদন্ত অকণমান লেহেমীয়া হয় বা কেতিয়াবা আমাৰ অলপ সময় লাগে কিন্তু আমি চাইবাৰ অপৰাধীসকলৰ ওচৰ চাপিমেই আৰু তেখেতসকলক আমি গ্ৰেপ্তাৰ কৰিম মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24